Good morning from Nongstron. Backside view দেখা পাইছে তো মৰ্নিং ভিউ হয় অলপ আগত উঠিলো এতিয়া ইয়াতে অলপমান মেগি চেগি খাই মেলি ওলাই যাম বাকি কালি মোৰ বেকসাইডে দেখা পাইছে এক বিস্কুট খাইছিল এতিয়া ৰাতিপুৱা হোৱা লগা লগে আকৌ মোৰ ওচৰত পাইছি ঐ এবলা কালি বিস্কুট খোৱালো আজি ৰাতিপুৱাই পাই গৈছে কেম্পিং কৰা ষ্টপ মেগি এবিলাক লৈ আনিছিলো এতিয়া ইয়াতে বনাই মেলি খাম খাই মেলি ওলাই যাম আজি ক'ত ক'ত যাব পাৰো চাও জায়গাবিলাক আপোনালোকক দেখাই আছো ক'ত ক'ত যাও হোমষ্টে পৰা ওলাই দিলো এতিয়া আৰু আপোনালোকক নতুন নতুন জায়গা দেখাম অলপমান জংঘল হৈ আছে যদিও মানে ভাল লাগি আছে পিছল হৈ আছে ৰাতি বৰষুণ দিছিল আমি এতিয়া পিংক গেষ্ট হাউচৰ পৰা ওলাই দিলো ওচৰতে এটা ৰিভাৰ আইলেণ্ড আছে নামটো আছিল নংনম ৰিভাৰ আইলেণ্ড এতিয়া তাতে যাওঁ তাত গৈ চাওঁ কেনেকুৱা কি পাওঁ বাকী এডোখৰ ৰাস্তাটো অলপমান বেয়া আছে ইয়াতে অলপমান কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে সেইকাৰণে চাগে এনেকুৱা হৈ আছে ৰিভাৰ আইলেণ্ডলৈ আৰু বেছিকণ নাছিলে কিন্তু এডোখৰ ৰাস্তা বেয়া হয় সেইকাৰণে বাইক নাযাব ওপৰত পাৰ্কিং আছিলে তাতে বাইকটো ৰাখি পিনে খোজকাঢ়ি যাব লাগিব আমি ৰিভাৰ আইলেণ্ডটোৰ ইয়াত পালোহি এতিয়া এই মোৰ বেক চাইডে থকা এই ৰাস্তাটোৱেদি তালৈ যাব লাগিব আইলেণ্ডটোৰ নামেই পাহৰি গ'লো ইমান টান নাম বাকী এইটো চাইডে 1 কিলোমিটাৰ আগতে আমি বাইক পাৰ্কিং কৰাই থৈ আহিলোঁ তাতে যি বেক চেক আছিলে তাতে ৰাখি আহিছোঁ বাকী এতিয়া আমি এফালেদি যাম এইটো বৰ ধুনীয়া লাগি আছে দুয়োফালে গছ গছনি আছে এইটোৰ সৈতে এটা সৰুকৈ দলং এটা আছে এইটো পাৰ হৈ যাব লাগিব ৱাটাৰফলৰ ধুনীয়া পানীৰ ছাউণ্ড আহি আছে আৰু মানুহ তেনেকৈ নাই ইয়াত টিকটত 20 টকাকৈ হয় পাৰ পাৰ্চন এখন মোৰ বেক চাইডে থকা এখন হেংগিং ব্ৰিজ হয় এইফালেদিয়ে ৰিভাৰ আইলেণ্ডলৈ যাব লাগিব এখন পুৰা হেংগিং হয় লছ হৈ থাকে এনেকুৱাৰ পৰা বহুত ধুনীয়া লাগি আছে ইয়াত একচুৱেলি মানুহ তেনেকৈ চাগে নাহে ইমান টুৰিষ্ট কাৰণ মইতো তেনেকৈ লগ পোৱা নাই এটাও টুৰিষ্ট আৰু সেইকাৰণে ভাল লাগি আছে বেছি মানুহ হ'লেও আহি বেয়া লাগে বাকী এইফালে পানীটো গৈ আছে এইটো চাইডৰ পৰা আহি আছে আৰু মই ব্ৰিজখনৰ মাজতে আছোঁ এইফালেদি আহিলোঁ বাকী আইলেণ্ডটোতনো কি আছে চাই আহোঁ বলক আমি ৰিভাৰ আইলেণ্ডটো পাই গ'লোহি এইফালে মোৰ বেক চাইডে নদীখন আছে এইকেইটা ঘৰ আছে ইয়াৰ পৰাই আপোনালোকে ভিউবিলাক তাত গৈ চাব পাৰিব ধুনীয়া লাগে বাকী মই এই বেক চাইডেদি আহিছিলোঁ এইফালেদি আহিছিলোঁ আহি এতিয়া আমি এইটো দেখা পাইছে এটা ধুনীয়া ভিউ আৰু ধুনীয়াকৈ বতাহ মাৰি আছে ৰ'দো নাই বাকী আমি এইফালেদি তললৈ নামি যাম ইয়াতে হেলমেট বেগ ৰাখিলোঁ ফালে খালি ৰাস্তা তেনেকৈ নাই এইভাগে যাব লাগিব আৰু ইয়াৰ পৰা এতিয়া জাপ দিব লাগিব এইটো বালিচৰ হয়
মানে নদীখন এইফালেদি এনেকৈ বৈ গৈছে চাগে ইয়াৰ বেক চাইডেও নদীখনেই আছে মাজতে চাগে এইখিনি আছে সেইকাৰণে এইটো আইলেণ্ড বুলি কয় আমি এতিয়া ৰিভাৰ আইলেণ্ডৰ পৰা ওলাই আহিলোঁ ইয়াৰ পৰা এতিয়া আমাৰ এটা ৱাটাৰফল আছে নামবিলাক ইয়াৰ মনত নাথাকে এই ৱাটাৰফলটোলৈ গৈ আছোঁ তাৰ পৰা চাওঁ মাওখানলৰ নে কি এটা জেগা আছে বোলে আৰু এটা জেগা পাইছিলোঁ এতিয়া কোনটোত যোৱা হয় চাব লাগিব ফাৰ্ষ্ট আমি ৱাটাৰফলটোত গৈ লওঁ ইয়াতে আহি বাইক পাৰ্কিং কৰালোঁ এইফালে আপোনাৰ ব্ৰিজখন আছে তাৰ তলতে আপোনাৰ ৱাটাৰফলটো আছে এইটো ৱাটাৰফলটোৰ নাম উইনিয়া ৱাটাৰফল নে কি কয় এতিয়া আমি চাওঁ ব্ৰিজ ৱাটাৰফলটোত গৈ চাওঁ উইনিয়া ৱাটাৰফলটো এইটোৱে হয় আপোনাৰ পানীখিনি এইফালৰ পৰা আহিছে বহুত স্পীডত পানী মানে পেলাই আহি আছে পানীখিনি এইখিনি ব্ৰিজখন হয় মাজলৈ আহিব পাৰি আৰু এইফালেদি গৈ গৈছে এইফালে গৈ পিনে ৱাটাৰফলটো চাব পাৰি এতিয়া আমি তাতেই যাম এইখনে ব্ৰিজখন হয় বাকী এতিয়া এইফালেদি আমি তললৈ যাব লাগিব ৱাটাৰফলটো চাবৰ কাৰণে পানীটো মানে ইয়াত বহুত স্পীডত আহি আছে আৰু সেইকাৰণে বগা দেখা গৈছে পানীখিনি ভাল লাগি আছে কিবা এটা বাকী ইয়াত আৰু আমি বেছি টাইম নকৰোঁ কাৰণ টাইমটো 1:30 হ'ল আকৌ হোমষ্টে বিচাৰিবৰ কাৰণে আছে ক'ত থকা হ'ব আজি ইফালেদি আহি ফাইনেলি এইটো উইনিয়া ৱাটাৰফল পাই গ'লোহি বহুত ডাঙৰ হয় পানীৰ চাউণ্ডো বহুত ওলাই আছে আৰু দেখা পাইছে পানীটো তলত নপৰোঁতে ওপৰফালে আকৌ এনেকুৱা কুঁৱলী টাইপ হৈ পিনে বগা হৈ গুচি গৈছে প্লেচটো এইটো হয় আমি ৱাটাৰফলটোৰ পৰা ওলাই দিলোঁ ভালেই লাগিল ইয়াত ৱাটাৰফলটো বহুত ডাঙৰ হয় প্লাছ নদীখনৰ ভিউটো ধুনীয়া কিন্তু ইয়াত পাৰ্কিং চাৰ্জ বাইকৰ 50 আৰু পাৰ পাৰ্চন 100 লৈছে আৰু ইমান 100 আৰু 50 ল'ব লগাকৈ তেনেকুৱা ধৰণৰ একো নাই এইটো অলপমান বেছি হৈ যায় হয়তো কিছুমানৰ কাৰণে বেছি নহ'ব পাৰে তো মই এইটো বেছি পাইছোঁ মানে টিকট ফিজটো অলপমান বাকী একো নাই আহিব পাৰে আপোনালোকে জেগাটো ধুনীয়া হয় এতিয়া আমি ক'ত যাম তেনেকৈ একো নাজানো গুগল মেপত চাব লাগিব ওচৰত আৰু কি আছে ৰাতিপুৱা ওলাওঁতে আমি মেগী খাইছিলোঁ এতিয়া যিহেতু বহুতখিনি খোজকাঢ়িলোঁ এতিয়া আকৌ ভোক লাগিছে এতিয়া ক'ত কি পাওঁ চাওঁ আকৌ গৈ কিবা এটা খাবগৈ লাগিব ৰাস্তাটোৰ এইডোখৰ বৰ ধুনীয়া লগা হৈ আছে ছাইডত পাইন গছ লেফ্ট ছাইডে এইটো পাহাৰ তলফালে পানী আৰু মাজতে ৰাস্তাটো আৰু অলপমান কুঁৱলী পৰি আছে তাৰ কাৰণে আৰু এটা ভাল লগা হৈ আছে বেছিকৈ এতিয়া ৱাৰিলং পাই গ'লোহি এইটো ৱাৰিলঙলৈ সোমোৱা ব্ৰিজটো হয় এইফালে ওপৰত ভিউ পইণ্টটো আছে বাকী ইয়াতে হোমষ্টে পাওঁ নে নেপাওঁ চাব লাগিব এতিয়া আকৌ হোমষ্টে বিচাৰিব লাগিব লগতে আমি ভিউ পইণ্টটোতো যাম ইয়াতো ৱেডাৰটো ধুনীয়া হয় ৱাৰিলংটো পাই গ'লোহি এয়া দেখা পাইছে আপোনালোকে ৱাৰিলঙৰ পাহাৰ ৱেডাৰটো বহুত ধুনীয়া হৈ আছে মোৰ বেক চাইডে এই ৰাস্তাটোৱেদি গ'লে আমি ভিউ পইণ্টটো পাম বাকী মোৰ বেক চাইডৰ আপোনালোকক ভিউটো
এইটো আপোনালোকে চাব পাৰে বেক সাইডৰ ভিউ কি এটা আল্টিমেট ভিউ দি আছে এই ৰাস্তাটোৱেদি আমি ওপৰলৈ উঠি আহিছিলোঁ এই তলতে এই থকা এই ব্ৰিজখনে দি আহিছোঁ বাকী এখন নদী হয় এইফালেদি পানীটো গৈ আছে এইফালে দেখা পাইছে ডাৱৰবিলাক আছে আমি এতিয়া এইফালেদি ওপৰলৈ উঠি যাম উঠি গৈ ভিউ পইণ্টটো পাম ইয়াতে ক'ৰবাত হোম ষ্টে আছে নেকি চাম আজি আমি তাতে ষ্টে কৰিম আমি এইফালে লেফ্ট সাইডে ওপৰলৈ উঠি গ'লে ৱাৰিলাং ভিউ পইণ্ট পাই যাম ইয়াতে ৰখি ইয়াতে এখন দোকান পাইছোঁ যিহেতু একো খোৱা নাছিলোঁ ইয়াতে ভাত পাম খাবৰ কাৰণে ভাত খাই লওঁ তাৰপিছত আমি ভিউ পইণ্টত যাম আৰু আমি এটা হোমষ্টে বুক কৰিছোঁ আমি এইটো ৰাস্তাইদি যাব লাগিব এইফালেদি 30 মিনিটছমান লাগিব বুলি জনাইছে এতিয়া ফাৰ্ষ্ট খাই লওঁ তাৰপাছত য'ত যাব লাগে গৈ আছোঁ ভাত খাই ৱাৰিলাং ভিউ পইণ্ট পাই গ'লোহি ইয়াতে বাইক পাৰ্কিং কৰালোঁ বাকী এইটো আগত টিকট কাউণ্টাৰ এইটো টিকট কৰি ল'লোঁ পাৰ পাৰ্চন 20 ৰুপিজ আৰু পাৰ্কিঙৰ 10 টকা বাকী ভিউ পইণ্টলৈ এইটো ওপৰলৈ উঠি যাব লাগিব তাৰ পৰা গৈ আপোনালোকক ৱাৰিলাঙৰ ভিউটো দেখাই আছোঁ তলৰ এডোখৰ পৰা ভিউটো এনেকুৱা হৈ আছে আমি আৰু ওপৰলৈ যাব পাৰিম আমি ভিউ পইণ্টৰ পৰা ওপৰত পাই গৈছোঁহি চাৰিওফালে দেখা পাইছে ৱেডাৰটো বহুত ধুনীয়া হৈ আছে অলপমান বৰষুণ দি আছে বৰষুণটো নিদিয়া হ'লে আৰু অলপমান ভালকৈ দেখা পালোঁ হয় ভিউবিলাক বাকী এইফালে আপোনালোকে চাব পাৰে পাহাৰবিলাকত এইবিলাক পূৰা ডাৱৰ ৰখি আছে এইফালেদি আমি উঠি আহিছিলোঁ তলৰ পৰা আৰু আমি বাইক লৈ আহোঁতে এইটো ৰাস্তাইদি আহিছিলোঁ এইফালেদি তলেদি আহিলোঁ ইয়াতে মই এটা টাইম লেপছ বনাই আছোঁ বাকী এইফালে ফুল চুল কিবা কিবি আছে এইফালে আৰু অলপমান ওপৰলৈ উঠি যাব পাৰি এইফালেও যাব পাৰি আমি নামি যাওঁতে এইফালেদি গুচি যাম বহুত ধুনীয়া হয় মানে কেমেৰাত কেনেকুৱা আহিছে নাজানো কিন্তু চকুৰে আৰু ধুনীয়া দেখা গৈছে আপোনালোকে আহিব পাৰে এনেই মেঘালয় বুলি ক'লে মানুহবিলাকে শ্বিলং আহে বা লাইটলুম আহে সেইফালৰ পৰাই গুচি যায় কিন্তু এইফালে আপোনালোকে আহক বহুত ভাল পাব মানে দেখা পাইছে কি এটা ধুনীয়া পৰিৱেশ আৰু ইয়াত আজি এটা ভাল হৈছে মানুহ নাই কাৰণ বাকী টাইমত মানে মানুহ বহুত থাকে আজি হয়তো বৰষুণৰ কাৰণে চাগে মানুহ তেনেকৈ নাই ইয়াৰ পৰা আমি এতিয়া ওলাই দিলোঁ এতিয়া চিধা গ'লে আমি আমাৰ হোমষ্টে পামগৈ 30 মিনিটছমান যাব লাগিব বাকী ইয়াত ভাল লাগিল পাহাৰকেইটা বহুত ধুনীয়া হয় যোনটো গ্ৰীনাৰী হয় তাতে ডাৱৰবিলাক পূৰা এটা ছাইডৰ পৰা ইটো ছাইডে গৈ থাকে পটককৈ আপোনাৰ ডাৱৰবিলাক আহি যায় আকৌ নাইকিয়া হৈ মুকলি হৈ যায় ধুনীয়া লাগিল এনজয় কৰিলোঁ আমি ৱাৰিলাঙৰ পৰা 26 কিলোমিটাৰ আহি এইটো হোমষ্টেতে আজি আমি আছোঁহি ইয়াতে এইফালে বাইক পাৰ্কিং কৰালোঁ আমি আহি পোৱা 30 মিনিটছমান হ'ল ইয়াতে মেগী খালোঁ মেগী খাই অলপমান ৰেষ্ট ল'লোঁ বাকী আজি ব্লগটো ইয়াতে খতম কৰিছোঁ যদি চাই ভাল পাইছে আপোনালোকে তেন্তে লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ বাই বাই টাটা অহাকালি মৰ্ণিং লগ পাই আছোঁ